নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 6 ফেব্ৰুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ 23 তাৰিখ 1922 চনৰ আজিৰ দিনটোতে ভাৰতীয় ঔপন্যাসিক চুটিগল্প লেখক নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ MK বিনোদিনী দেৱীৰ জন্ম হৈছিল 1955 চনৰ আজিৰ দিনটোতে অসমীয়া কবি কথাশিল্পী চিত্ৰকৰ তথা সমাজকৰ্মী সমীৰ তাঁতীৰ জন্ম হৈছিল 1931 চনৰ আজিৰ দিনটোতে ভাৰতীয় অধিবক্তা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ মৃত্যু হৈছিল 1946 চনৰ আজিৰ দিনটোতে ভাৰতীয় বিজ্ঞানী অধ্যাপক আৰু চিকিৎসক উপেন্দ্ৰনাথ ব্ৰহ্মচাৰীৰ মৃত্যু হৈছিল 1964 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী ৰাজকুমাৰী অমৃত কৌৰৰ মৃত্যু হৈছিল 1976 চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ পৰিচালক নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ ঋত্বিক ঘটকৰ মৃত্যু হৈছিল 1985 চনৰ আজিৰ দিনটোতে ইংৰাজ লেখক জেমছ হেডলি চেজৰ মৃত্যু হৈছিল 2022 চনৰ আজিৰ দিনটোতে ভাৰতীয় নেপথ্য গায়িকা লতা মংগেশকাৰৰ মৃত্যু হৈছিল আজি নিউজিলেণ্ডৰ ৱেটাংগি ডে